পৰিছোৱা ভগৱন্তৰ শ্ৰীচৰণত মূৰ্ত বুজি দিছে কি দেখিছো কি হব তাৰমানে আমি প্ৰত্যেকেই কৃষ্ণ যেনেকৈ অস্বস্থ বৃক্ষৰ তলত বহি ৰয় আমি অশ্ব মানে আচলতে ঘোঁৰা অস্ত মানে স্তিমিত এই মন ঘোঁৰাটো এদিন নোৱাৰা হৈ যায় আৰু সাধাৰণ অৰ্থত যদি হয় আহত গছৰ তলত সৰু আহতৰ তলত বিভিন্নজনে বেলেগ বেলেগকৈ কয় চিন্তাটো আমাৰ গতিকে ইয়াত কৃষ্ণৰ যে বিয়োগ হ'ব তাৰমানে আনন্দ যে নিশেষ হৈ যাব কিন্তু পৰমানন্দটো শেষ নাই যাৰ শেষ নাই সেইজন শেষ হ'ব কোনে এইটো অনুভৱ কৰিব পাৰে উদ্ধৱে আমাৰ উদ্ভৱ হৈছে না যে আমি কৃষ্ণৰ পৰা আনন্দৰ পৰা আমি বঞ্চিত হৈছো আমি তেওঁৰ লগত সম্পৰ্কই নকৰো ইয়াত সেইকাৰণে কৈছে কৃষ্ণৰ বিয়োগে অগ্নি অন্তৰ্গতে হৃদয় দগ্ধ কৰে ওকে মকমুখী কৰন্ত ক্ৰন্দন অনয়নৰ নিৰঝৰে এই চকু দুটা দেখে আৰু তাৰ অনুভৱখিনি গোটেইখিনি মনলৈ পঠিয়াই দিয়ে মনৰ নিজা চকু নাই মন অন্ধ আৰু দেহটোক গোটেই বেইমানিখিনি কৰে চকু দুটা চকু দেখিলে কামনা আহে চকু দেখিলে লোভ আহে চকু দেখিলে মোহ আহে চকু দেখিলে চবখিনি কাম হয় বেচাৰা মনৰ চকু নাই মন ধৃতৰাষ্ট্ৰ চকুৱে দেখিলে তাক খবৰ দিলে হৈ যায় ইমান বঢ়িয়া যদি নানা কিয় বোলে মানুহে চাই আছে তাৰে মাজেদি কিবা কৈ আম সেইটো হ'ল মন আৰু যদি মাৰ খাই কান্দিবলগীয়া হয় চকু দুটাই কান্দে তেতিয়া মনে কয় কি কৰি আছ তই বোলে কান্দি আছো কিয় কান্দছা তয়ে দেখিছিলি তয়ে কান্দিব লাগিব আমি কিয় কান্দিম বেলেগেতো নাকান্দে আৰু চকু দুটাই কান্দে তেতিয়াহ'লে অনুভৱ অনুভূতিবিলাক চকুৱে আহৰণ কৰে আৰু দুখত ভাগি পৰে চকু জুৰিয়ে বিবেক শক্তিৰ দ্বাৰা পৰিচালিত হোৱা এই চকুজুৰি সাধনাৰ শ্ৰেষ্ঠতম উত্তম আহিলা সেইকাৰণে শুকদেৱে পৰীক্ষিতক গংগাৰ তীৰত যেতিয়া এনেবোৰ কথা কৈ আছে সুধিছিল হে মহাৰাজ গংগাৰ তীৰত বহিছেনে বোলে বহিছো কেনেকৈ বোলে পদ্মাসনত বহিছো ধন্য ৰাজাৰ বোলে কোনকৈ বহিছো চকু দুটা বোলে মেলি আছো চকু মেলি থাকিলে সন্মুখত গংগাত কুম্ভীৰ মগৰে জাপ দিলে তালৈকে মন যাব মন গ'লে মোৰ কথাবিলাক অথলে যাব বোলে তেতিয়াহ'লে চকু মুদি শুনিম নেকি বোলে চকু মুদি শুনিলে নিদ্ৰা কোলাত যাবা কেনেকৈ শুনিম অৰ্ধনিমিলিত যিটো গুৰুজনে আনি ভজনত ধ্যান বৰ্ণন আৰু নাম জপত দি দিলে তেতিয়াহ'লে আমি চকুৰ সাধনা কৰোঁ নে নকৰোঁ এজন ভকত হ'বলৈ গ'লে প্ৰথমতে চকুৰ সাধনা এইটো তৃতীয় স্কন্ধ ভাগৱতত কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছিল আই চকু দুটাই গণ্ডগোলৰ মূল গোটেই কামনা বাসনা লোভ গোটেইখিনিৰ চকুৱে মূল গতিকে ইয়াৰ পাপটো প্ৰথমতে নাশ কৰিব লাগে বোলে পাপ মোৰ হৌক নাশ ভগৱন্ত হৌক প্ৰীতি নুহি অৱশ্যকে বিধি মানি ই তিনি প্ৰকাৰে ভক্তি কৰিলে সাত্বিক বুলি নিশ্চয় মই কহিলো বখানি পাপ নাশ কৰিব লাগিলে ভগৱন্তক প্ৰীতি হ'ব লাগে ভগৱন্তক দেখাটো নাযায় কাৰণ অব্যক্ত ঈশ্বৰ হৰি কি মতে বুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন এটা অন্ত মূৰ্তি শূন্য কেন মতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা মন এখন স্বচ্ছ হৃদয় পবিত্ৰ হৃদয় নহ'লে ভগৱন্তক অনুভৱ কৰা নাযায় তেওঁ নিৰাকাৰ নিৰঞ্জন হৰি
মই নিরাকার ব্রহ্ম নিরাকার হরি গুরু রূপে হাকারে থাকো সদ্ম করি শিষ্য রূপে হইয়া মই গুরু সেৱা করো গুরু রূপে হইয়া মই শিষ্যক উদ্ধার মই মরে পরিপূর ইয়াত যিমান বিলাক আহিছে সকলো ভগৱানে আহিছে আমাৰ হে গণ্ডগোল কাৰণ আমাৰ জন্ম পাওঁতে এটা লেবেল লাগি গৈছে এওঁ ৰামেশ্বৰী এওঁ কামেশ্বৰী এওঁ মধুমতী এওঁ জয়ন্ত এওঁ অমুক সেইটো নাম এইটো লেবেল আমি লেবেলটোৰ ওপৰত আমি পাৱাৰ দেখুৱাইছো ভিতৰত কিন্তু আত্মা এইটো কৃপালুগুৰু শংকৰদেৱে ক'লে যত জীৱ জংগম কীট পতংগম অগণ অগণ জগতেৰিকায় আমি যেতিয়ালৈ তেওঁ অনুভৱ কৰিব নোৱাৰি আমি তেওঁৰ বিচ্ছুৰিত অংশ এই বিচ্ছুৰিত অংশ বুলি যেতিয়ালৈ অনুভৱ কৰিব নোৱাৰি তেতিয়ালৈ ভগৱন্ত কোন আমি নাজানিম আৰু ভকতিও মন নহ'ব মোৰ চুক্তি হ'ব সমাজখন চুক্তিত চলি আছে চুক্তিত কিন্তু মুক্তি নাই ভাৱনা আহিব লাগিব উদ্ধৱক লগত ল'ব লাগিব উদ্ধৱে এই ভাৱনা দিব লাগিব আৰু সেইকাৰণে উদ্ধৱে বৰ দুখ কৰিছে কৃষ্ণৰ বিয়োগে অগ্নি অন্তৰ্গতে হৃদয় দগ্ধ পৰে বেলেগত দগ্ধ কৰে না হৃদয় এক ভাৱৰ গুৰগুৰণিবিলাক যিমানে আহিছে গা জ্বলি গৈছে এইজন হেৰাই যাম শোকে মকি মকি কৰন্ত ক্ৰন্দন নয়নৰ নিৰঝৰে কতক্ষণে আখি মুখ মুঠি পাছে উঠিলা নমায়া মাত কলি কৃতাঞ্জলি বুলিবে লাগিলা শোকে গদ গদ মাত তাৰমানে কৃষ্ণ যাবলৈ ওলাওঁতেও উদ্ধৱৰ কিবা ক'বলগীয়া আছে কি কৈছে বংশত সংহৰি এৰি ভূমি তুমি যাইবা জানিলৈ আমি ঋষি সাপ বা ব্যৰ্থ নকৰিলা যিহেতু জগত স্বামী স্বামী মানে স্বনিয়ন্ত্ৰণ কৰ্তা সমস্তৰে কৰ্তা তুমি ঋষিবিলাকৰ আত্মাটো তুমি আছিলা ইচ্ছা কৰিলে তুমি ঋষিৰ অভিশাপ খণ্ডন কৰি দিব পাৰা কিন্তু কিয় কৰা নাই মই অনুভৱ কৰিছো যুগে যুগে ক'ব সাধু সন্তৰ বাক্যবিলাক নৰয় সাধু সন্তৰ বাক্য ৰাখিবলৈ তুমি নিজে যাব ওলাইছা তেতিয়া উদ্ধৱৰ চিন্তাটো ইমান ওপৰত তুমি এনেই যাবলৈ ওলোৱা নাই মই বুজি পাইছো তুমি জগত স্বামী জন্ম পাই য'ত গতি লাভ কৰে এইখন জগত এইখন ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ জগত এইখন বিশ্ব ব্ৰহ্মাণ্ডৰ জগত এই বিশ্ব ব্ৰহ্মাণ্ডটো তেওঁই আৰু এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডটো তেওঁই তাকে মহাপুৰুষ মাধৱদেৱে ক'লে তুমি প্ৰাণ প্ৰিয়তম পৰম হৃদ দেৱ প্ৰাণ প্ৰভু পীতাম্বৰ হে তুমিহে কেৱলে আত্মা মোৰ তোমাক নাজানি জ্বৰ মিছ শৰীৰ কহৰি কিনো মই অজ্ঞানী দুৰ্ঘৰ আমি বৰ অজ্ঞান আমাৰ দেহে দেহে ভগৱন্ত আছে আমি ভগৱন্তৰ লগত সম্পৰ্ক কৰিব পৰা নাই সম্পৰ্ক কৰিব নোৱাৰাৰ মূল কাৰণটো হ'ল আমাৰ এই জীৱন বৃক্ষডালত বাদুলিৰ দৰে ওলমি আছে কাম ক্ৰোধ লোভ মোহ মদ মাশ্চৰ্য ঈৰ্ষা অসূয়া এইবিলাক আমি দূৰ কৰিব পৰা নাই দূৰ কৰিবৰ কাৰণে আমাৰ ঔষধ ল'ব দিলে যে ঔষধ ল'ব লাগিব ঔষধ বেলেগ দোকানত নাপায় গুৰুৰ তাতে পায় গুৰুৱে ঔষধ দিব গুৰুৰ বাণীবিলাক যেতিয়া তুমি একান্ত মনেদি ভাৱনা কৰিবা চৰাইবিলাক তাৰ পৰা উৰিব আৰু যদি উৰিব নোৱাৰে ৰিপিট খাই থাকিব দিগদাৰি নকৰে আজি আপোনাৰ ঘৰৰ পৰা আহোঁতে দেহটোত বাকী ঘৰ এৰি থৈ আহিছে ল'ৰা ছোৱালীক থৈ আহিছে কিন্তু লগততো তিনিটা আহিছে সত ৰজ তম এই তিনিটাটো লগত আহিছে নামঘৰৰ যিমানে ওচৰ চাপি আহিছে ৰজ আৰু তম আদেৰিকাটা চুই দিলে যেনেকৈ মুজি যায় সিহঁতে বোলে আৰু পাই যায় ইয়ালৈ আহোঁতে কিন্তু সত গুণে দি আহিছে আহি যে সেৱা লৈছে ৰজ আৰু তম সিহঁতে একদম নিশ্চুপ সত দি আহিলে
আমাৰ বৰুৱা বাপগৰাকীয়ে কৈছে যে প্ৰসংগৰ সময়ত এডাল মালাৰ দৰে হৈ বহিব লাগে। ফুলৰ মালাডালটো আৰু সূতাৰ মাজৰ পৰা ওলাই যাব নোৱাৰে। তেখেতে বৰ ডাঙৰ কথা এটা কৈছে যে কোনো উঠি নাযাব। ভাগৱত নুশুনা নাই, কিন্তু সেই বুলি পেলাই উঠি গৈ উঠালৰ কাষত ৰখি আছে। এই মানুহ আহিছে, মোৰো কোনোবা আহিছেনে? নানানটা কথা হৈ গ'ল। গতিকে এইটোৰ মাজত যাব নালাগে। প্ৰসংগৰ শেষত আচলতে তেওঁ ক'ব নালাগে, এইকাৰণেই কৈছে কাৰণ ইয়ালৈ ভিতৰে সোমাইছে মানুহ, এইখিনিত মই আহিব নোৱাৰো। ভগৱন্ত প্ৰভু আছে, তেওঁৰ বাংময় মূৰ্তি আছে, ভাৱনাই মূল। আমি জানিব লাগে ভগৱন্ত আছে। যদি ৰজা বহি থাকিলেহেঁতেন তেতিয়াহ'লে তুমিতো নাহিলেহেঁতেন। এই ৰজা ৰাখবে জখনৰা ভগৱন্তক নেদেখা, ভাৱনাই দি দেখা। তেওঁ আছে বিদ্যমান। গতিকে ইয়াত সোমোৱাটো তেওঁ বাধা দিছে, উঠিবতো বাধা দিছে। গতিকে এই ঘটনাটোৰ কাৰণে ইয়াতো ঋষি সাপ বা ব্যৰ্থ নকৰিলা, যিহেতু জগতত স্বামী। ইচ্ছা কৰিলে তুমি পাৰা, কিয় নকৰিলা মই কিন্তু জানো। কাৰণ ভকতক উচ্চ কৰিলা। তোমাৰ চৰণ নেদেখি খনেকো থাকিবে নোৱাৰো হৰি। কোনজন হৰি? হৰি কেনে? গীতাত ক'লে মই অক্ষৰ ব্ৰহ্মৰ ও মানে প্ৰণৱ, প্ৰণৱ মানে নিৰাকাৰ নিৰঞ্জন হৰি। আচলতে হৰি ওটোৱে হৰি। গুৰুজনে আনি ক'ল নহয় হৰি ওটোৱে হৰি। কৃপালগুৰু শংকৰদেৱৰ দিনত ব্ৰাহ্মণ বিলাকে মানুহবিলাকক কৈছিল কৃষ্ণ বুলি হৰি বল হৰি বল হৰি বল। ৰাইজেও কৈছিল হৰি বল। এওঁ বুলিব দিলে, ৰাইজেও বুলিব দিলে। কৃপাল গুৰুজনাই জানিছিল ধৰ্মৰ ভিতৰলৈ সোমোৱাই নাই, পদূলিতে গণ্ডগোল লাগি আছে। এই গণ্ডগোলটো মই মাৰিব লাগিব। তেওঁ গীতাৰ পৰা এক শৰণৰ মূল বস্তুটো ওটো আনিলে, কিন্তু কেনেকৈ কম, ক'লেইতো গণ্ডগোল লাগিব। ব্ৰাহ্মণখিনিয়ে জাপ মাৰি উঠিব। তেওঁ ভাওনা কৰিলে। ভাওনা কৰি কৃষ্ণৰ ভাও দিয়া ল'ৰাটোৰ পিঠিত পিনে কাপোৰ এখন আৰি দি এটা পঠিয়াই দিলে। খোল বজালে, কৃষ্ণ ওপৰত উঠিল, নাচিলে। বেলেগে ক'লে বঢ়িয়া কৃষ্ণ। জেপত থকা 50 টকা দিলে, কোনোবাই 10 টকা দিলে। বেলেগে ক'লে দিলি দেই, 50 টকা দিলি, কিয় 100 থাকিলে 100 দিলোহেঁতেন। কি বঢ়িয়া কৃষ্ণ। কৃষ্ণটো দেখা পাইছে নে নাই? কিয় নেদেখিম, দেখি আছো মই। এইটো ৰামেশ্বৰৰ সৰু ল'ৰাটো। কেনেকুৱা? ৰামেশ্বৰৰ লগত মোৰ মাটিৰ কেচ লাগিছে। তেতিয়াহ'লে কৃষ্ণটো দেখা নাপালে। কৃষ্ণটো পিছফালে কাপোৰ খালে এটা পঠিয়াই দিছে। কিমান কৌশল কৰি গুৰুজনাই বস্তুটো আনিছে। কাৰণ তেতিয়াৰ সমাজখনক, ব্ৰাহ্মণ সমাজখনক তেওঁ অন্তৰ্দৃষ্টি দিলে যে ওটোৱে হৰি। আজিও যাত্ৰা পাৰ্টি যদি মাতে তাতে আপুনি দেখিব ওটো পঠিয়াইছে। নাচি যোৱা ল'ৰাটোৱে কৃষ্ণৰ যিটো ভাও লৈছে, সি কিন্তু তাতে গৈ চাধা খাব লাগিছে। গ্ৰীণ ৰুমত গৈ চাধা মাৰি আছে। কৈছে তোৰ এতিয়া নাই বোলে, এতিয়া নাই ৰ, মই মোক ধুই পালে যাম নহয়। એટલે এইটো ভাও দিছে। ভিতৰতো দৰ্শন হ'ব লাগিব। আৰু এই উদ্ধৱ সেইকাৰণে কৈছে তুমি এৰিলা তো 4 প্ৰাণ প্ৰভু, অৱশ্যকে যাইব মৰি। মই ইয়াত আৰু নাথাকিম, মই মৰি যাম। কিন্তু কৃষ্ণৰ কথা হ'ল তুমি আমি চলি গৈয়ে মিলিবে বিপাক, সংসাৰ শেষ হৈ যাব। যদি ভাৱনাই সংসাৰত নোহোৱা হৈ যায় তেতিয়াহ'লে সংসাৰ থাকিব জানো? গতিকে উদ্ভৱ হ'ব লাগিব, জ্ঞানোদ্ভৱ হ'ব লাগিব। ইয়াত এই কাৰণে আমি বিলাকে আহোঁতেও সত ৰজ তম 3 গুণেদি আহিলো। নামঘৰৰ ভিতৰত আহোঁতে কিন্তু ৰজ আৰু তম নাই, সত গুণত আহিলো। সত গুণত আহি যেতিয়াই বহিল আপুনি বহুতেও সেৱা ল'লে। তাৰমানে স্থিতি। ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে মূল বস্তুটো হ'ল স্থিতি।
আমি হৰণ আৰু ভজনখিনি গাবলৈ যাওঁতে নামঘৰত যেতিয়া বহিলত স্থিতিটো মূল, ইয়াত আৰু অন্য কিবাৰ চিন্তা একো নাই। তাকেই কৈছে যে নিৰ্গুণত স্থিতি, নিৰ্গুণত ৰতি, নিৰ্গুণত মতি, নিৰ্গুণত গতি, নিৰ্গুণত প্ৰাপ্তি। স্থিতি যদি নহয় প্ৰাপ্তি হ'ব নোৱাৰে। পিতৃশিৰৰ বিন্দুটো যদি মাতৃগৰ্ভত স্থিতি লাভ কৰা নাই, আপুনি সন্তান নাপায়। আমিও ভকত হ'বলৈ আহি, নামঘৰলৈ আহি, নামত বহি ভাগৱত নিৰ্গুণৰ বাণীবিলাক যদি কৰ্ণ কুহৰেৰে মোৰ যোৱা নাই, ই নিজৰাৰ দৰে যাব লাগিব। গলেই নহ'ব, তাক খাব লাগিব। কোনে খাব? মনে খাব। কাৰণ মন দুৰাচাৰ, দুৰাচাৰে খাবই পোৱা নাই, ই খাই পেলাই সি বঢ়িয়া বঢ়িয়া কাণে পঠিয়াইছে। কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনে হৰে সমৰ্থ। দুৰ্বাসনে কেতিয়া হ'ব? মনে চেলকি চেলকি যেতিয়াই খাইছি সি সুবাসনা হৈ যায়। গতিকে আমি মনক আনিব লাগিব। সেইকাৰণে মনক কৈছে, ঐ মন বিফলে জন্ম আমাৰ যায়, আহিলো ভাৰস্তৰ মধ্যে, সিদিন আহিলা কাৰ্যে, কাম ক্ৰোধ লোভে খেদি খায়। মনটো এইটো কৰিব বিচাৰে, কিন্তু কুকুৰ কেইটাই কৈছি বোলে ভৌ 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 কৰোঁতে সি আগে দৌৰি যায়, ঈশ্বৰ চিন্তা কৰাই দিব। গতিকে এই দুৰাচাৰ মন্ত্ৰক আচাৰলৈ আনিবলৈ একমাত্ৰ উপায় হ'ল সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। সাধুবিলাক সাধনা লব্ধ, সাধনম। গতিকে এই সাধনা ল'বলৈ হ'লে আমাক ক'লে, তুমি তপ পুণ্য, তুমি বিনে শূন্য, দেখোইতো ত্ৰিজগত, কাৰ পুণ্যক কৰোঁ চৰণত ধৰো, লয়ক মোক লগ। তপ কৰিবলগীয়া, পুণ্য অৰ্জন কৰিবলগীয়া এজনেই মাত্ৰ, কৃষ্ণ একদেৱ দুখহাৰী, কাল মায়াবীৰ অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ, সৃষ্টি স্থিতি অন্তকাৰী দেৱ, তান্ত বিনে আন নাহি কেৱ, জানিবা বিষ্ণুহে সমস্ত জগতে হাত। বিষ্ণু মানে বিশতে আনেন, য'ত প্ৰৱেশ কৰিলে সংস্কাৰ হয়। মামৰে ধৰা লয়ে টুকুৰত যদি চুম্বক আনি কাপোৰেৰে বান্ধি দিয়ে, খামোচ মাৰি নধৰে। কিন্তু মামৰে ধৰা লো টুকুৰ যদি অগ্নিত সোমাই দিয়ে, মামৰখিনি আঁতৰি গ'লে চুম্বকে ধৰে। তেতিয়াহ'লে আমাৰ দেহবিলাকত মামৰ আছে, মামৰ জন্ম হয়। আপুনি দুদিনৰ কাৰণে বাহিৰত থৈ দিয়ক লোহাডাল, মামৰ লাগিলে। গতিকে আমি সাধু সংগত যেতিয়া আমি বাহিৰত আহিলোঁ, বাহিৰত অহাৰ লগে লগে আমাৰ কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাশ্চৰ্য, ঈৰ্ষা, অসূয়া, এই মামৰবিলাকে আমাক খামোচ মাৰি ধৰে। সেইকাৰণে বিষ্ণু মানে অগ্নিত তুমি সোমাই দিয়া। এতিয়া আমি জ্ঞানাগ্নিৰ মাজত সোমাই গৈছো। জ্ঞান হ'ল অগ্নিস্বৰূপ। এই জ্ঞানাগ্নিয়ে অজ্ঞানতাৰ মূঢ়তাবিলাক দূৰ কৰি দিব। এই দূৰ কৰিবৰ কাৰণে সেইকাৰণে কৈছে যে তুমি তপ পুণ্য, তুমি বিনে শূন্য, দেখো এইটো ত্ৰিজগত। তেতিয়াহ'লে ত্ৰিলোকৰ ঈশ্বৰ ভগৱন্ত, ত্ৰৈলোক্য ঈশ্বৰ হৰি, চৈতন্য স্বৰূপ কৃষ্ণ, লক্ষ্মীকান্ত বিষ্ণু মোৰ স্বামী, তোমাক বান্ধৱ জানি, তোমাৰ আজ্ঞাক মানি, তোমাৰ সেৱাৰ অৰ্থে আমি। উদ্ধৱৰ এই অৱস্থাটো হৈছে, মই তোমাৰ সেৱাৰ বাবে আহিছোঁ। তাৰমানে আমি প্ৰত্যেকেই ভাবিব লাগে, ৰাতিপুৱা সাৰ পাই উঠিবা, সাৰ নাপাম বুলি ভাবিছিলোঁ, সাৰ পালোঁ, তেওঁৱে জগাই দিলে। আপুনি শুই পেলাই বিচনাত ভাবিব নোৱাৰে দে মোৰ কেতিয়া টোপনি আহে, যিমানে ভাবিব আপোনাৰ টোপনি নাহে। কেতিয়া টোপনি আহিল আপুনি কিন্তু ক'ব নোৱাৰে। তেতিয়াহ'লে টোপনিও তেওঁৰ হাতত, আৰু জগাইও তেওঁৱে দিব। জগাই দিয়াৰ লগে লগে প্ৰথম চিন্তা হ'ল, বা ত্ৰিলোকৰ ঈশ্বৰৰ মই কিবা কাম কৰিব লগা আছে, বা আৰু কাম আছে মই সেৱাৰ বাবে আনিছোঁ। বৃক্ষডালে যেনেকৈ নিৰন্তৰ সেৱা আগবঢ়াই আছে, আমিও সেৱাৰ বাবে আহিছোঁ। বৰ কম দিন, ভাবিবই নোৱাৰি আচলতে।
সিদিনা শিশু সিদিনা কৈশোৰ সিদিনা বাল্য সিদিনা যৌৱন ক'ৰ পৰা খেদি আহিল বাৰ্ধক্যলৈ কেশ পকিল দাঁত সৰিল চকু ধুয়ো ধুয়ো হ'ল সতবিলাক থৰক বৰক হ'ল তেল পিছলা দেহটো সতৰা সতৰি হ'ল জাবৰ হ'ল কোনোবাই যে ৰিঙিয়াই ৰিঙিয়াই কৈ যাই আছে বোলে কি ধন বেহালি হাত মন বেপাৰী কি ধন বেহালি হাত বৈকুণ্ঠক যাবলৈ সাধুৰ সংগ নললি চিনিও নললি বা তই গৈছিলি ৰ মানুহ কিন্তু বৈকুণ্ঠত যোৱা বাটটো চিনি পালি না কিমান টান বৈয়াৰ্থে মায়া কুণ্ঠা মানে নাই য'ত মায়া না এইখিনিত সময়ত আপোনালোকৰ মায়াহীন হৈ আছে দেহত কাম নাই ক্ৰোধ নাই লোভ নাই মোহ নাই ঘৰৰ কথা চিন্তা কৰা নাই কাৰোবাৰ ভৰিখন লাগিলে আপুনি কৈছে একো নহয় বুলি কৈছে এনেই বাটত যাওঁতে আপোনাৰ ভৰি লগাই দিলে কিন্তু তেনেকুৱা ভৰি লগাই দিব আপোনাৰ খাইছো নেকি লাগি যাব তেতিয়াহ'লে ইয়াত নিৰ্গুণত আপুনি স্থিতি হৈ আহিছে গতিকে এওঁ সেইকাৰণে কৈছে যে এই তিনি জগতৰ অধিপতি তুমি গতিকে আজি মই কিন্তু তোমাৰ চৰণত ধৰিছো মোক লগত লৈ যোৱা কাৰণ এই দৃশ্যটো মই চাই থাকিব নোৱাৰো তোমাৰ চৰণ পংকজ পুজিবে কত পুণ্যে পাইলা বাপ জগন্নাথ নকৰাই অনাথ ভকতক তুমি হয় মই 84 লক্ষ জনী পৰিভ্ৰমণ কৰিছো বাকী জন্মত মোৰ ধনী আছিল কিছুমানৰ ধনীও নাই কাৰণ মাটিৰ তলৰ কিছু হৈ থাকোঁতে শব্দ নাই বাণীও নাই কিন্তু মই ওপৰত যেতিয়া আহিলো পোখ হলো জিলি পোখ হলে মই জি 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 ধনী আহিল ধনী বেলেগ কিন্তু মানৱ জন্মত বাণী পালো আৰু মানৱ জন্মতে মাত্ৰ পানীৰ ব্যৱহাৰটো শিকিলো ধাৰাসাৰ বৰষুণ আহিল হাত আহি পেলাই তাতে ঘূৰি গ'ল ভেকুলী আহি তাত জাপ মাৰি তাতে একেবাৰে কেৰক কেৰক কৰিলেহি হৰিণ দুটা আহিল তাতে পানী খাই গুচি গ'ল তেতিয়াহ'লে পানীৰ ব্যৱহাৰ নাজানে পানীৰ ব্যৱহাৰ জানে মাত্ৰ মনুষ্য সেইকাৰণে দুৰ্লভ মনুষ্য জন্ম লভিয়া পখুৰা যজ্ঞ বিষয়ৰ আশা পৰিহৰা সন্তৰ সংগত বসি মুখে হৰিগুণ গায়া সন্তোষে অমৃত পান কৰা আজি অমৃত পানৰ অনুষ্ঠান পাতিছে ইয়াতে গোবিন্দ আটাই এই অমৃত হ'ল নামামৃত কৰ্ণামৃত বাক্যামৃত শব্দামৃত কৃপালগুৰু শংকৰদেৱে কৈছে অমৃত গৈ পেলাই কিন্তু জ্ঞানামৃত দি দিব লাগিব আৰু জ্ঞানামৃত হ'লে এটা বন্তি জ্বলিব এই বন্তিটো মিঠাতেল নিদিলে ই নুমাব কিন্তু তেতিয়াহ'লে আমাক কি ক'লে মুখে লোৱা নাম হৃদয়ে ধৰা ৰূপ তেৱেহে মুকুতি পাইবা কহিলি স্বৰূপ তেতিয়াতো নামৰ ঘৰ এই নামৰ ঘৰটোত যদি জ্ঞানৰ বন্তি মোৰ জ্বলা নাই তেতিয়াহ'লে নহ'ব গুৰুজনে আমাক জ্ঞানৰ বন্তি জ্বলাই দিছে যে তুমি তোমাৰ পোহৰেৰে ভিতৰ খণ্ড দেখি চোৱা মই মোক যেতিয়ালৈ নেদেখিম তেতিয়ালৈ মই ভগৱন্তক নেদেখোঁ কিন্তু দ্বাদশ স্কন্ধত গুৰুজনাই ক'লে আপোনাক ভজন্তে আপোনাৰ কোনো শ্ৰম নিজে নিজক ভজিব লাগিব আমাৰ বহু ভকতে নিজক নভজে হৰিক ভজে আৰু ভুলকৈ ইয়াতে মাতি গ'লে শৰণৰ বাক্য ভুল হৈছে তেওঁতো পিছফালৰে নকয় ভুল কৰছো এইবিলটো নকয় বোলে দিগদাৰী নাই কিন্তু মই মোকেই যেতিয়া ভজিম তেতিয়া মই চকু দি বেয়া চাব নোৱাৰোঁ কাণে দি বেয়া শুনিব নোৱাৰোঁ জিভাৰে বেয়া কথা ক'ব নোৱাৰোঁ হৃদয়েৰে বেয়া উপলব্ধি কৰিব নোৱাৰোঁ হাতেৰে বেয়া কৰ্ম কৰিব নোৱাৰোঁ চৰণেৰে মই বেয়া ঠাইলৈ যাব নোৱাৰোঁ তেতিয়াহ'লে মই অমৃতস্য পুত্ৰ আমাৰ উদ্দেশ্য ভগৱন্তৰ উদ্দেশ্য কৃপাল গুৰুজনাৰ উদ্দেশ্য প্ৰতিজনে অনুভৱ কৰা তোমালোকে অমৃতৰ সন্তান এই উদ্ধৱে এই অনুভৱটো কৰি সেইকাৰণে কৈছে তোমাৰ চৰণ পংকজ পুজিবে কত পুণ্যে পাইলো লাভ ভগৱন্তৰ চৰণ পংকজ বুলি কোৱা আছে পদুম
তেতিয়াহ'লে পদুমৰ ঠাৰিডাল বোকাতে আছে। আমিবিলাকৰ বোকাতেই জন্ম পাইছো। আমি পদুমলৈ ৰূপান্তৰিত হ'ব লাগে, কাৰণ আমাৰ তলিটো কদাৰ্য, এইখিনি মই অতিক্ৰম কৰিব আহিব লাগিব। আৰু সেইকাৰণে উদ্ধৱৰ দ্বাৰা আমিবিলাকক কোৱাইছে, তোমাৰ চৰণ পংকজ পুজিবে কত পুণ্যে পাইলো বাপ জগন্নাথ নকৰাই অনাথ ভকতক তুমিতো মোক ভকত কৰিছা, মই ভাৱনা লব্ধ হলো, মই জ্ঞানময় ভাৱনা কৰিলো আৰু মই পৰম তত্ত্বটো জানিলো। আচলতে ময়ো মই নহয়, ময়ো তুমি। দ্বাদশ স্কন্ধত আৰু এটা কথা কৈছে, আপুনি মন কৰিছে, কৈবৰ্তত প্ৰৱৰ্তাইব কলিৰ মহাভাগৱত ধৰ্ম। যেতিয়ালৈ আমি কৈবৰ্ত হ'ব নোৱাৰিম, তেতিয়ালৈ মই ভাগৱত ধৰ্ম ৰাখিব নোৱাৰিম। কৈবৰ্ত মানে মাছ মৰাখিনিয়ে কৈবৰ্ত নহয়, কৈ পেলাই যিয়ে বৰ্তে আৰু আনক বৰ্তায়, আপোনাৰ তৰা কুল উদ্ধাৰ। এতিয়া আমাৰ আটা পিতাৰ বংশৰ পৰা আমি মহন্ত। শ্ৰীমন্ত শংকৰদেৱ সংঘত যেতিয়া হলো তেতিয়া দাস হলো, দাস হওঁতে সন্ত হলো। এতিয়া কৈ পেলাই পাৰিলে নিজেও বৰ্তো আৰু আনকো বৰ্তাও, এতিয়া কৈবৰ্ত হ'ব আহিছো। যেতিয়ালৈ কৈবৰ্ত নহ'ব, আপুনি প্ৰত্যেকে কৈবৰ্ত হ'ব লাগিব। কাৰণ কাষৰ মানুহবোৰক যদি কয় এইটো এইটো নকৰিবি, সেইবিলাক নাই নহয় গীতা আৰু ভাগৱত, আপুনি লাগিলে কৈবৰ্ত হ'ব লাগছে। আপুনি যদি নকওঁৱেই, তেতিয়াহ'লে মাছমৰীয়া এটা কৈবৰ্ত হৈ থাকিল। গুৰুজনাইতো এই কথাটো সেই কোৱা নাই, ইমান গভীৰ। কৈবৰ্তত প্ৰৱৰ্তাইব কলিৰ মহাভাগৱত ধৰ্ম। ভাগৱত ধৰ্ম কৈবৰ্তই ৰাখিব পাৰিব। যিয়ে কৈ পেলাই নিজে বৰ্তে আৰু আনক বৰ্তায়। গতিকে ইয়াতো সেইকাৰণে কৈছে, হে বাপ জগতৰ নাথ, মোক অনাথ নকৰিবা, ভকতক তুমি ত্যাগ নকৰিবা। কিহৰ কাৰণে? তোমাৰ কথাবিলাক অমৃতৰ দৰে। ই নামামৃত, কৰ্ণামৃত, বাক্যামৃত, শব্দামৃত। সম্যকে অমৃত তোমাৰ চৰিত্ৰ, অশুনে মাত্ৰ যিটো নৰে। পায়া প্ৰেম ভাৱ নেৰৈত জোপাও, বিষয়ক পৰিহৰি। তোমাৰ কথাবিলাক ইমান মোহনীয়, ইমান ৰহস্যময়, যিয়ে এবাৰ শুনিছে সি ৰৈ যায়, মহা ডকাইতো ৰৈ যায়। কিন্তু ঘটনা হ'ল কাৰ মুখৰ পৰা শুনিছা? সাধুৰ মুখৰ পৰা শুনিলে তেনেকুৱা হ'ব। ধৰি লওক আজি দ্ৰৌপদী বা সীতা বা ৰামচন্দ্ৰৰ এনেবিলাক কথা যদি সাধুৰ মুখৰ পৰা শুনিছে, তেতিয়াহ'লে তেওঁৰ মনত শোকে তাপে জৰ্জৰিত হৈ পৰে। কিন্তু সেই কংকাজনৰ পৰা অহা বস্তুটো হ'ব লাগিব। একে সীতাৰ কথা এইটো শূৰ্পণখাৰ মুখেদি শুনিছে, সাধুৰ মুখেদি শুনোতে কিন্তু মন শান্ত হৈছে আৰু অনুভূতি দয়া সকলোখিনি আহিছে। কিন্তু শূৰ্পণখাৰ মুখেদি যেতিয়া ৰাৱণে শুনছে, কামনাত জ্বলি উঠছে, কোন সীতা সেইটো মই আনিব লাগিব। তেতিয়াহ'লে কংকাজনৰো চাব লাগিব। কংকাজনে গুৰু ভজা লোক হয়নে নহয়? গতিকে তেওঁ কেনেকৈ শূৰ্পণখাই কওঁতে কিন্তু একে কথা, কিন্তু তাতো কামনাত জৰ্জৰিত হৈ গৈছে, এতিয়াই লাগে সীতা। তেনে কথাটো বহুতকে কৈছে, কিন্তু সেইবিলাকেতো সাধু হৈ গৈছে। আমাক সেইকাৰণে কৈছে যে আশ্ৰয় গ্ৰহণ কৰোতাসকলৰ নিয়ম নীতি আচাৰ বিচাৰ আস্থা কাষ্ঠা প্ৰণালী প্ৰৱৰ্তন কৰাতাসকলৰ মুখেৰে তুমি শ্ৰীমুখেৰে হৰি কথা শুনিবা। হৰি কথা শুনোতাতো সেইটো আইও হ'ব পাৰে, বাপো হ'ব পাৰে। আইগৰাকীৰ ভিতৰতো পুৰুষটো আছে, বাপগৰাকীৰ ভিতৰতো পুৰুষটোৱে আছে।
এই দৰ্শনটো আমাৰ চাবলৈ গ'লে আজি এই জগন্নাথ শব্দটো কোৱাৰ কাৰণে ক'লো আপুনি এতিয়া পুৰীলৈ যাওক জগন্নাথলৈ যাওক তাত থকা যিমানবিলাক মানুহ সকলো বৈষ্ণৱ কিন্তু তাত থকা সকলো দাড়ি ৰূপ ৰাখি আছে ফটাও লৈছে ৰং কাপোৰো পিন্ধিছে আৰু অন্য দেৱ দেৱতাটো চকু দিছে কিন্তু বৈষ্ণৱ তাত গুৰুজনাটো বাৰ বাৰ গৈছে তালৈকে কিন্তু তাৰ পৰা সেইটো আমাক দিয়া নাই তেওঁৰ চিন্তাটো হ'ল মোৰ অসমীয়া সমাজখনৰ বোকা পানীৰ মাজত থকা খেতিয়কবিলাকে একোটা একোটা পদুম বোকা পানীত জন্ম হোৱা ইহঁতক প্ৰত্যেকে প্ৰকৃতি হ'ব লাগিব পুৰুষ মাত্ৰ এজন ভাৰতবৰ্ষৰ কোনেও এইটো কাম কৰা নাই সকলো প্ৰকৃতি সেইকাৰণে আমাৰ প্ৰত্যেকৰে মৎস্য কাটি দিয়ে প্ৰকৃতিৰ ৰূপ লয় বাপগৰাকীয়ে প্ৰসংগ কৰিছে তেওঁ আইসকলৰ দৰে বস্ত্ৰ লৈছে আমি ভাগৱত কৰিছোঁ আইসকলৰ দৰে লৈছোঁ তেতিয়াহ'লে আমি প্ৰকৃতি হৈ ল'ব লাগিব পুৰুষ এজন তুমি প্ৰাণপ্ৰিয়তম পৰম প্ৰিয় এই মাৰ্গদৰ্শন যদি নকৰে জগন্নাথত গ'লে জগন্নাথক নাপায় জগতৰ নাথে কৈছে তোমাৰ তাতে মই আছো মোৰ লগত তুমি সম্পৰ্ক কৰা নাই ইয়াত এই কাৰণে কৈছে যে সম্যকে অমৃত তোমাৰ চৰিত্ৰ শুনে মাত্ৰ যিটো নৰে পায়া প্ৰেম ভাৱ নেৰে তজু পাও বিষয়ক পৰিহৰে এইহেত ৰত্নাকৰ দেৱৰ্ষি নাৰদ আৰু ব্ৰহ্মাদেৱে দুটাই লগ লাগি তেওঁ কোৱাৰ পিছত দুগুটি শব্দ মাত্ৰ ৰাম ক'ব কাৰণ তোমাৰ পাপৰ ভাগ তুমিতো গলাই তোমাৰ মা দেউতাই নলয় হাত যায় কান্দিলে মই ঘৰ এৰি আহিছো মই পিতৃ মাতৃক এৰি থৈ আহিলো মই গাঁওখন এৰি থৈ আহিলো মই তোমাক এতিয়া মই কেনেকৈ বুজাম মই পাপৰ ভাগ কেনেকৈ ল'ম ল'ৰা দুটাক কোলাত লওঁতে কৈছিল পিতাই আমি সৰু আছো বুঢ়া হ'লে তোমাৰ পাপৰ ভাগ ল'ম এতিয়া আমি নল'ম কিন্তু সেইজন ৰত্নাকৰে আহি কিন্তু চৰণত পৰি কৈছিল মোক তৰিবৰ উপায় দিয়ক আখৰ দুটা দিছে ৰাম অৰ্থে পৰম চৈতন্য অৰ্থে অগ্নি ৰামাগ্নি অৰ্থাৎ জ্ঞানাগ্নি সি বেচাৰাই ক'ব নোৱাৰি সি মৰা হৈছে ৰাম ক'ব নোৱাৰে ৰাম ক'ব দিলে সি আম কয় তেতিয়া সুধিছে ইমান দিনেতো কি কাম কৰিলো বোলে মাৰিলো মাৰিলে কি বোলে মৰে মৰাটো পাৰা বোলে মৰাটো পাৰি মৰাতে কৈ থাকা কিন্তু তোমাৰ মুখেদি আম বুলি ওলাইছে না মৰা আম কোৱা কথা হ'ল বিশ্বাস তেওঁ বিশ্বাস ল'লে এইজন বাল্মীকিলৈ ৰূপান্তৰিত হ'ল ৰত্নাকৰৰ পৰা ৰত্ন মানে ধন আকৰ মানে ভঁৰাল এইবিলাক সকলো ৰত্নৰ ভঁৰাল ৰত্নবিলাক নুলিয়া উলিয়াবলৈ আমাৰ সময় নাই প্ৰত্যেকৰে তাত ৰত্নই আছে তেওঁ আছে গতিকে এই ৰত্নৰ আকৰ বিলাকে তেওঁ কিন্তু ভাঙিলে আপোনাৰ ৰাম জন্মই হোৱা নাই ৬০,০০০ বছৰ আগত ৰামায়ণ লিখিলে তেতিয়াহ'লে মহাপুৰুষ মাধৱদেৱে হাজাৰী ৰখাৰ শেষত যিটো ক'লে এ ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে ভগৱন্তক ভজিয়া পৰম গতি পায় ভাৱনা ভাৱনাটোত কোনে আনিছে ভগৱন্ত হৈছে মই কাৰণ শব্দৰ উৎপত্তি নাভিনাদত হিৰণ্যগৰ্ভ হিৰণ্যগৰ্ভৰ পৰা শব্দবিলাকে ইয়াত বাক্যৰ শব্দৰ ৰূপ লৈছে শিশুটো জন্ম পোৱাৰ লগে লগে তাৰ নাভিডাল কাটি দিয়ে কিন্তু নাভিডাল গাঁঠি দিয়ে আগতে কিন্তু গৰ্ভত থাকোঁতে মাকৰ পৰা উশাহ পাইছিল খাদ্য পাইছিল সকলো বন্ধ হৈ গ'ল এতিয়া সংগ্ৰাম আৰম্ভ কৰিছে এই সংগ্ৰামৰ পিছত চিঞৰি দিছে চিঞৰটো ক'ৰ পৰা নাভিনাদৰ পৰা তাকে আমাক ক'লে হিৰণ্যগৰ্ভৰ পৰা শব্দৰ উৎপত্তি হয় এই শব্দৰ উৎপত্তিটো শব্দ হ'ল ব্ৰহ্ম এই শব্দ কাৰ হ'লেও নহ'ব
কাৰণ আমাক ক'লে নহয় শবদ ব্ৰহ্মৰ পাৰ ভৈলা যিটো কৃষ্ণত ভকতি নাই তাৰ শাস্ত্ৰ শ্ৰম শ্ৰমে মাত্ৰ ফল যেন ৰাখে বাজি গাই কৈ থকাৰ দৰে হ'ব। আমাৰ সমাজত বহু মানুহ আছে কয় তেওঁলোকে মই এনে দাসে লিখো কিন্তু এতিয়া ভকতে উপাধি গাঁৱত আৰু ভকত বুলিয়ে মাতে দে গধূলি সময়ত পাঠ কৰোঁ মাতে মই ভকত বুলিয়ে ভকত আমাৰ তাত যাম বোলে পঢ়া আৰু বুজি পা না নাপা সেইটো মই নাজানো কিন্তু আধ্যা কৰিলে সেইটো শব্দবিলাক পাৰ কৃষ্ণত ভকতি নাই আৰু আনক ক'লে কয় অৰ্জুনক লগত তাতে হেৰি 2 দিন পঢ়াওঁতে অৰ্জুনক লগত দিছিল তেওঁতো অৰ্জন নকৰে গতিকে তেওঁ ল'ব লগাও নহয়। এইটো গোবিন্দ মিশ্ৰ এইকাৰণে গীতাত ক'লে অৰ্জুন নিমিত্ত মাত্ৰ লোক উপকাৰ। আমি বিলাক অৰ্জুন হ'ব লাগিব, আমি জ্ঞানাৰ্জুন। এই অৱস্থালৈ যেতিয়া নাহিম তেতিয়ালৈ আমি বিষয় পৰিহাৰ কৰিব নোৱাৰো। বিষয় সম্বন্ধ সুখ সমস্ত জনিতে পায়, হৰি সেৱা একো স্থানে নাই। হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু, জানি ফুৰা হৰি গুণ গায়। তুমি হৰি গুণ গোৱা, যাৰে ওচৰত যোৱা তেওঁলোকৰ এইটো কথা নুসুধিবা তোমাৰ ইনকাম কিমান হয়, মাটি কিমান আছে, এইখিনি কোৱাতকৈ কালি পাঠত গৈছিলো অমুক অধ্যায়টো ওলাইছে এনেকুৱা এনেকুৱা। পুৰুষসকলে গৈ আইগৰাকীক ক'ব লাগে বোলে আই তুমিতো যাব নোৱাৰিলা ঘৰখন এৰি আজি এই হ'ল তুমি পাচলি কুটি থাকা মই কম দিয়া কথাখিনি। আমি কিয় তেওঁলোকক নকওঁ? কাৰণ পুৰুষে প্ৰকৃতি সমানে ভকতি কৰিলেহে সিজিব। আৰু আধ্যাত্মিকভাৱে যদি কয় এই দেহটো প্ৰকৃতি, ইয়াৰ ভিতৰত পুৰুষ আছে, এই দুইজনৰে একে হ'ব লাগিব। সামাজিকভাৱে যেনেকৈ তিৰোতাটো পুৰুষটোৰ হ'ব লাগিব, ইয়াতো হ'ব লাগিব। তেওঁ সেইকাৰণে কৈছে যে